পটলৰ পিটিকা খাইছেনে? আহক আজি পটলৰ পিটিকা বনাওঁ। গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ। তাত তেলখিনি গৰম হোৱাৰ পাছত 2টা শুকান জলকীয়া ভালদৰে ভাজি উঠাই থৈ দিছোঁ। কেইফুটামান নহৰু ৰঙচুৱাকৈ ভাজি লৈছোঁ। কেইটামান পটল সমান জোখত দীঘল দীঘলকৈ নিমখ হালধি সানি পেলাই ভাজি লৈছোঁ। এখন প্লেটত নহৰু আৰু শুকান জলকীয়াকেইটা ভালদৰে পিটিকি লৈছোঁ। শুকান জলকীয়া কিন্তু এনেকৈ পিটিকি খোৱাটো স্বাস্থ্যৰ কাৰণে খুবেই বেয়া। এই ৰেচিপিটো যিহেতুকে বেংগলী ভণ্টি এগৰাকীৰ ঘৰত খাইছিলোঁ, তেওঁলোকে শুকান জলকীয়া দিছিলে কাৰণে ময়ো ৰেচিপিটো দি দিছোঁ। আপোনালোকে নিদিলেও কোনো কথা নাই। সৰুকৈ কাটি থোৱা কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া লগতে ভাজি থোৱা পটলখিনি দি ভালদৰে আকৌ এবাৰ পিটিকি লৈছোঁ। পিটিকাবোৰ সাধাৰণতে হাতেৰে পিটিকিলেহে খাবলৈ বহুত বেছি ভাল হয়। আৰু একেবাৰে শেষত কেঁচা ধনিয়া পাত আৰু নেমু অকণমান চেপি দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে কেঁচা মিঠাতেল দিব পাৰে। পটলখিনি ভাজোঁতে নিমখ দিছিলোঁ কাৰণে নিমখ ইয়াত মই ব্যৱহাৰ কৰা নাই। এয়া হৈ গ'ল পটল পিটিকা। গৰম গৰম ভাতৰ লগত খাবলৈ বহুত বেছি সোৱাদ হয়। যিসকলে কেতিয়াও খোৱা নাই এবাৰ এনেকৈ খাই চাব পাৰে। আজি দুপৰীয়া সাজত এনেকৈয়ে খালোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।